জলচৰ হৈ থাকিলোঁ 10 লাখ বাৰ, পশু হৈ থাকিলোঁ 20 লাখ বাৰ, 30 লাখ বাৰ থাকিলোঁ পক্ষী হৈ, উভচৰ হৈ থাকিলোঁ 10 লাখ বাৰ। এনেকৈ থাকোঁতে 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 শেষত 4 লাখ বাৰ বানৰ হৈছোঁ। তাৰ পিছতে মনুষ্য জন্ম আমি পাইছোঁ। সেইকাৰণে কৈছে কলিযুগত ভাৰতবৰ্ষত যিসকলে মনুষ্য জন্ম পায় হৰি সেৱাত নিজক সমৰ্পিত নকৰিলে সেইসকলৰ জীৱনটো অসাৰ বুলিছে। তেওঁলোকৰ গতি পুনৰ নৰকংগত 84 লক্ষ বাৰ জুনি ভমিবৰ কাৰণে পুনৰ তেওঁলোকে তালৈ যাব। মহাপুৰুষ কৃপাল গুৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ অনন্য সৃষ্টি নেমি নৱসিদ্ধ সংবাদ, এটি সুন্দৰ স্কন্ধৰ ভক্তি ৰসেৰে সমৃদ্ধ, কৃষ্ণ প্ৰেমেৰে উদ্বুদ্ধ এক কাহিনীযুক্ত অধ্যায় হ'ল একাদশ স্কন্ধ নেমি নৱসিদ্ধ সংবাদ। নেমি নামৰ এজন ৰজাই নৱদা ভক্তিৰ প্ৰতীক 9জন সিদ্ধ পুৰুষক লগ পায়। তেওঁ জীৱনৰ অমূল্য 9টি প্ৰশ্ন তেখেতলোকৰ আগত ব্যক্ত কৰিলে। নৱসিদ্ধৰ আগত নেমি ৰজাই মানৱ জীৱনৰ সৰ্বোৎকৃষ্ট স্থানপ্ৰাপ্তৰ কাৰণে, মানৱ জীৱনৰ ইপ্সিত ফল লাভৰ কাৰণে যিকেইটা গুণৰ প্ৰয়োজন, যিকেইটা কথাৰ জনাৰ প্ৰয়োজন, সেই কথাকেইটা সাৱশেষে ভগৱন্তৰ অনন্য ভক্ত নৱসিদ্ধক পাই সুধিলে। নেমি ৰজাৰ যিকেইটা প্ৰশ্ন, সেই 9টা প্ৰশ্ন আমাৰ 4 মুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠতম তনুধাৰী মনুষ্য নামৰ জীৱৰ প্ৰশ্ন। সেইকাৰণে ইয়াত খুব সুন্দৰভাৱে এটা বাক্য আমাৰ পাঠকসকলে পাঠ কৰি গ'ল যে বাক্য কৰ্ণ মন মুখ আছৈ মানে যাৰ। বাক্য কৰ্ণ মন মুখ আছৈ মানে যাৰ, কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ। যে যাৰাসকলৰ বাক্য বুলিব পৰা শক্তি আছে, যিসকলৰ অমৃতময় কৃষ্ণ কথা শুনাৰ কৰ্ণখন আছে, কাণখন আছে, যাৰ জিজ্ঞাসু মন আছে, যি মনে জীৱন সুন্দৰ কৰাৰ পৰিকল্পনা কৰিব জানে, ভাল বেয়া ন্যায় অন্যায় উচিত অনুচিত বিচাৰ কৰিব পৰা, যাৰ এটা পবিত্ৰ মন আছে, যি মন সৰ্বক্ষণে বিবেকৰ লগত সংযোগ হৈ থাকে, যাৰ অমৃতময় কৃষ্ণ কথা কোৱাৰ এখন পবিত্ৰ মুখ আছে, সেইসকলৰ কৃষ্ণ ভক্তি সাধন কৰাৰ অধিকাৰ আছে বুলি আমাক মহাভাগৱত গ্ৰন্থই সিদ্ধান্ত দিছে। আমি যদি চাওঁ এই বাক্যশাৰী যে বাক্য কৰ্ণ মন মুখ আছৈ মানে যাৰ, তেতিয়াহ'লে কাৰ কাৰ আছে? কোনে বাক্য ক'ব পাৰে? অমৃতময় বাণী কোনে ক'ব পাৰে? কেৱল মাত্ৰ মনুষ্যই। কৃষ্ণ কথা শুনিব পৰা এখন পবিত্ৰ কৰ্ণ কাৰ আছে? মানুহৰ আছে। আৰু কৃষ্ণ কথা ক'ব পৰা এখন মুখ মানুহৰ আছে। মানুহেহে কেৱল বাণী ক'ব পাৰে। সেই বাণী কি বাণী বুলি কৈছে? প্ৰেম অমৃতময় বাণী।
মানুহৰ ব্যতিৰেকে অন্য জীৱই বাণী ক'ব নোৱাৰে। আৰু ভাল বেয়া, ন্যায় অন্যায়, উচিত অনুচিত বিচাৰ কৰিব পৰা এটা বিবেকযুক্ত মন ঈশ্বৰে অতি দয়াতৰে কেৱল 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 মনুষ্যক দিছে। সেইকাৰণে কলিযুগত ভাৰতবৰ্ষত যিসকলে মনুষ্য জন্ম লাভ কৰিলে এই সকলোতকৈ পুণ্যৱান অমৃত সন্তান আৰু বেলেগ একো জীৱ হ'ব নোৱাৰে। সেইকাৰণে খুব সুন্দৰভাৱে আমাক কৈছে, ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰি। ভাৰতবৰ্ষত কলিযুগত যিসকলে মনুষ্য জন্ম লাভ কৰিলে এই সকলোতকৈ পুণ্যৱান জীৱ আৰু নাই। যদিও চাৰিমুঠি জীৱ এই সৃষ্টিত আমাক দেখুওৱা হৈছে, উৰণ বুৰণ গজন ভ্ৰমণ, চাৰিমুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠ জীৱ হিচাপে ভ্ৰমণ জীৱ, এই গুণবিলাকে সমৃদ্ধ জীৱ মনুষ্য। গতিকে শাস্ত্ৰ কীৰ্তন হওক, দশম হওক, ঘোষা হওক, ৰত্নাৱলী হওক, গীতা হওক, ভাগৱত হওক, বেদ বেদাংগ উপনিষদ পুৰাণ যিয়েই নহওক, শাস্ত্ৰ কেৱল মাত্ৰ মনুষ্যৰ কাৰণে, ইতৰ প্ৰাণীৰ কাৰণে নহয়। ইয়াত খুব সুন্দৰভাৱে সেই কথাটো ক'লে, বাক্য কৰ্ণ মন মুখ আছৈ মানে যাৰ, কৃষ্ণ ভকতিত সমস্তৰ অধিকাৰ। কৃষ্ণপদ পংকজক ভজে ব্ৰহ্মা হৰে, নৰতনু পায়াতে যে কমন পামৰে। যে যিজন কৃষ্ণ সমস্ত জীৱৰ পালক, নিয়ন্ত্ৰক আৰু সংহাৰক, যিজন কৃষ্ণ আমাৰ সকলোৰে পৰম আৰাধ্য দেৱতা, সেইজন কৃষ্ণক কোনে ভজে বুলি কৈছে? ব্ৰহ্মা আৰু হৰে। তিনিজন ভগৱানৰ কথা আমি ভাগৱতৰ প্ৰথম স্কন্ধৰ মংগলাচৰণৰ প্ৰথম কলমতে পাওঁ। প্ৰথম 4 লাইনতে আমাক তিনিজন ভগৱানক নিৰূপণ কৰি দিছে। ব্ৰহ্মা বিষ্ণু মহেশ তিনিজন। মহেশ মানে শিৱ, হৰ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যদ্যপি ভজনীয় সন্তে তিনিও ঈশ্বৰ, তিনিজন ঈশ্বৰক আমাক নিৰূপণ কৰিলে। কিন্তু আমি যে কৈ গ'লো চাৰিমুঠি জীৱৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠতম তনুধাৰী জীৱ হ'ল মনুষ্য। মনুষ্যৰ উপাস্য তত্ত্ব হ'ল কেৱল বিষ্ণু বা কৃষ্ণ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যদ্যপি ভজনীয় সন্তে তিনিও ঈশ্বৰ, তথাপিতো বিষ্ণু দেখে সিদ্ধি মনুষ্যৰ। মনুষ্যৰ সিদ্ধি ক'ত দেখুৱালে? মহাহৰি বিষ্ণু। সেইজন কোনজন মহাহৰি বিষ্ণু? যিজন নিগুণত স্থিত, যি নিগুণত জীৱই আশ্ৰয় কৰিব পাৰিলে সেই জীৱ পৰম ধামলৈ গতি কৰে। নিগুণত আশ্ৰয় কৰি মনুষ্য তৰয়। সিদ্ধান্ত দিছে হৰণ শব্দত। নপদে নৱনীত নিৰ্গুণ হোৱাই, নিৰ্গুণত আশ্ৰয় কৰি মনুষ্য তৰয়। সেইজন নিৰ্গুণ নিৰাকাৰ কোনজন? ভাগৱতৰ প্ৰথমতে কলম ধৰিছে, অজয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ, যাৰ আজ্ঞাহীৰে বহে ব্ৰহ্মা হৰি হৰ। যিজনৰ আজ্ঞাত এই যে তিনিজন ঈশ্বৰৰ কথা ক'লো, সৃষ্টিকৰ ব্ৰহ্মা, পালনসাৰে বিষ্ণু অৰ্থাৎ হৰি, সংহাৰকাৰী ৰুদ্ৰ অৰ্থাৎ হৰ, এই তিনিজন যাৰ আজ্ঞা অনুসাৰে সৃষ্টিত নিৰন্তৰ কাৰ্যত নিবৰ্তমান হৈ আছে, সেইজন হ'ল মহাহৰি বিষ্ণু, যাক মহাপুৰুষে প্ৰথম কলমতে উল্লেখ কৰিছে, জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, মহাযোগ ঈশ্বৰ মহেশ্বৰ।
মহেশ্বৰ মানে আকৌ ত্ৰিশূলধাৰী শিৱৰ কথা নাই কোৱা প্ৰভুসকল। জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ বুলি কওঁতে এই যে যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰি হৰি তিনিজনৰ কথা ক'লে, সেই তিনিজনৰ নিয়ন্ত্ৰক, তিনিজনৰ সংহাৰক, তিনিজনৰ পালনহাৰ। আৰু আমি আধ্যাত্মিকত যদি তাক চাব খোজো তেতিয়াহ'লে 17তম এই তিনি গুণৰ নিয়ন্ত্ৰক মহাহৰি বিষ্ণু। গতিকে সেইজন মহাহৰিৰ চৰণত আমাক আশ্ৰয় ল'বলৈ কোৱা হৈছে। সেইকাৰণে ইয়াত খুব সুন্দৰভাৱে কৈছে যে কলি যুগত ভাৰতবৰ্ষত যিসকলে মনুষ্য জন্ম লাভ কৰিলে, চাৰিমুঠি জীৱৰ ভিতৰত 84 লক্ষ জনী বাগৰি 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 আহি শেষত যেতিয়া মনুষ্য জন্ম লাভ কৰা হ'ল, তাকো ভাৰতবৰ্ষত কলি যুগত আমি যি সময়ত এতিয়া এই ধৰাধামত মনুষ্য জন্ম পাইছোঁ, আমাতকৈ পুণ্যৱান জীৱ নাই বুলি কৈছে। যদিহে মনুষ্য শৰীৰ পায়, আমাক যি উদ্দেশ্যে সংসাৰলৈ পঠাইছিল, সেই উদ্দেশ্য সফল কামত আমি যদি নিজকে সংপৃক্ত কৰিব নোৱাৰিলোঁ, তেতিয়াহ'লে আমাতকৈ আৰু দুৰ্ভাগ্যৱান জীৱ নাই বুলি এই একেখন শাস্ত্ৰই আমাক গালি পাৰিছে। এইখন শাস্ত্ৰই সিদ্ধান্ত দিলে যে কলি যুগত ভাৰতবৰ্ষত যিসকলে মনুষ্য জন্ম পাইছে, তেওঁলোকতকৈ পুণ্যৱান অমৃত সন্তান আৰু নাই। অমৃত সন্তান হৈ পুণ্যৱান জীৱ হিচাপে সংসাৰলৈ আহি যি মনুষ্যত্ব কৰ্ম, তাক যদি আমি সঠিকভাৱে পালন কৰিবৰ কাৰণে নিজক প্ৰস্তুতি নকৰোঁ, নিজক সজাবলৈ যত্ন নকৰোঁ, নিজক শৃংখলিত পৰিশীলিত ৰূপ দিবৰ কাৰণে যদি আমি চেষ্টা নকৰোঁ, তেতিয়াহ'লে আমাতকৈ আৰু দুৰ্ভাগ্যৱান জীৱ নাই বুলিছে। মনুষ্য শৰীৰ পাই হৰি ভজিলা, অৱশ্যে হৈবা ভাই তৃণত ৰুহিলা। যিমান সুন্দৰ এটা নৰতনু পোৱাৰ পিছত 1 লাখ 2 লাখ নহয়, 1000 2000 নহয়, 84 লাখ বাৰ বিভিন্ন যোনিত বিভিন্ন দেহ ধৰি এই জীৱবিলাক বিভিন্ন স্তৰত আমি ভমি 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 আহি শেষত মনুষ্য জন্ম পাইছোঁ। চতুলক্ষঞ্চ বানৰ শেষৰ 4 লাখ বাৰ আমি বানৰ হৈছোঁ। চিতাচিত জ্ঞানশূন্য, হিতাহিত জ্ঞানশূন্য, ততো মনুষ্য প্ৰাপ্তি। তাৰপিছতহে আমি মনুষ্য জন্ম লাভ কৰিছোঁ। জলচৰ হৈ থাকিলোঁ 10 লাখ বাৰ, পশু হৈ থাকিলোঁ 20 লাখ বাৰ, 30 লাখ বাৰ থাকিলোঁ পক্ষী হৈ, উভচৰ হৈ থাকিলোঁ 10 লাখ বাৰ। এনেকৈ থাকোঁতে 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 শেষত 4 লাখ বাৰ বানৰ হৈছোঁ। তাৰপিছতে মনুষ্য জন্ম আমি পাইছোঁ। সেইকাৰণে কৈছে কলি যুগত ভাৰতবৰ্ষত যিসকলে মনুষ্য জন্ম পাই হৰি সেৱাত নিজক সমৰ্পিত নকৰিলে, সেইসকলৰ জীৱনটো অসাৰ বুলিছে। তেওঁলোকৰ গতি পুনৰ নৰকংগত 84 লক্ষ বাৰ জুনি ভমিবৰ কাৰণে পুনৰ তেওঁলোকে তালৈ যাবগৈ লাগিব। সেইকাৰণে কৈছে অতি দয়াতৰে কৃপাল গুৰু জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু বহাৰপুৰ মাধৱদেৱে মনুষ্য শৰীৰ পাই হৰি নভজিলা, অৱশ্যে শৈবা ভাই তৃণত ৰুহিলা। পুনৰ আমি নাৰকী জন্ম ল'বৰ কাৰণে প্ৰস্তুত হ'ব লাগিব। তাকে খুব সুন্দৰভাৱে কৈছে কৃষ্ণপদ পংকজক, যিজন আমাৰ সকলোৰে পৰম আৰাধ্য উপাস্য তত্ত্ব, সেইজন পৰম হৰি নিৰ্গুণ নিৰাকাৰ মহা ঈশ্বৰ মহেশ্বৰক কোনে কোনে ভজে? দ্বিতীয়জন ভগৱান সৃষ্টিকৰ ব্ৰহ্মা, তৃতীয়জন ভগৱান সংহাৰকাৰী হৰ। এই দুজনে বোলে ভজনা কৰে। কৃষ্ণপদ পংকজক ভজে ব্ৰহ্মা হৰে, নৰতনু পায়াতে যে কমন পামৰে।
কলি যুগত ভাৰতবৰ্ষত মনুষ্যত নোপোৱাসকলে যদি নভজে তাতোতকৈ আৰু দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে। সেইকাৰণে সৃষ্টিকৰ ব্ৰহ্মাদেৱে ঘোষণা দিছে, সংহাৰকাৰী ৰুদ্ৰ অৰ্থাৎ হৰে আমাক ঘোষণা দিছে যে মনুষ্যৰ একমাত্ৰ ভজনীয় হ'ল দৈৱকীনন্দন কৃষ্ণ, যিজনে পূৰ্ণ কলা লৈ ছটো মহৎ লীলা সাধনৰ নিমিত্তে বসুদেৱ দৈৱকীৰ আহ্বানত কংসৰ কাৰাগাৰত কৃষ্ণৰূপে ধৰাধামত মনুষ্য জন্ম লৈ ছটো মহৎ লীলা সাধন কৰি দুষ্টক দমন আৰু সন্তক পালন কৰি এই ধৰাধামখন যুগ যুগান্তৰ কাৰণে ভকতৰ হাতত গতাই থৈ গ'ল। সেইজন কৃষ্ণৰ চৰণত আমাৰ একমাত্ৰ শৰণ হ'ব লাগিব। তেতিয়াহে কৃষ্ণ কথা আমাৰ কৰ্ণপথে প্ৰৱেশ কৰি দেহৰ মলবিলাকে দূৰ কৰি হৃদয়ত ভগৱন্ত ৰূপ প্ৰতিষ্ঠা কৰি এই মৰ্ত্যৰ দ্বিতীয় বৈকুণ্ঠৰ পৰা আমি পৰম ধামলৈ যোৱাৰ পথ প্ৰশস্ত কৰিব পাৰিম। সেই পথটো দুজন ঈশ্বৰে আমাক পৰিচয় কৰাই থৈ গৈছে। সৃষ্টিকৰ ব্ৰহ্মাদেৱে সমস্ত দেৱগণক লৈ ক্ষীৰোদধি তীৰত ভগৱন্ত মহাহৰি বিষ্ণু অৰ্থাৎ মহেশ্বৰক নিৰ্গুণ নিৰাকাৰ অনাদি ঈশ্বৰক প্ৰাৰ্থনা জনাইছে। অখেনয় নিগুণ তুমি পৰম ঈশ্বৰ, মায়াৰ অধীন আমি দেৱতা অপৰ। সৃষ্টিকৰ ব্ৰহ্মাদেৱে কৈছে, মনত ৰাখিব, ইন্দ্ৰকে প্ৰমুখ কৰি ৩৩ কোটি দেৱতা অৰ্থাৎ ৩৩ প্ৰকাৰৰ দেৱতাক লগত লৈ সৃষ্টিকৰ ব্ৰহ্মাদেৱে ক্ষীৰোদধি তীৰত ভগৱন্ত মহাহৰি অনন্ত শয্যাত থাকোঁতে তাত গৈ প্ৰাৰ্থনা জনাইছে। হেনয় নিগুণ তুমি পৰম ঈশ্বৰ, মায়াৰ অধীন আমি দেৱতা অপৰ। তোমাক এৰিয়া লৱে আমাত শৰণ, তাত পৰে নাহিকে পৰম মোৰ সজন। সেই প্ৰভু অনাদি ঈশ্বৰ, তোমাৰ আজ্ঞাবাহী আমি ভিত্ৰ যত দেৱগণ, তুমিয়ে হ'ল একমাত্ৰ তিনি তলুকৰ পৰম উপাস্য তত্ত্ব। তোমাৰ ব্যতিৰেকে সমস্ত মিছা, যত দেখা শুনা মানে মায়াময় স্বপ্ন সময়। তুমিহে কেৱল সত্য, মিছা হবে আন, জানি জ্ঞানীগণে কৰে হৃদয়ত ধ্যান। সেইজন অনাদি ঈশ্বৰৰ চৰণত ব্ৰহ্মাদেৱে সমস্ত দেৱগণক লৈ প্ৰাৰ্থনা জনাইছে যে তোমাৰ ব্যতিৰেকে যিসকলে অন্য আমাৰ দৰে অপৰ দেৱতাক সেৱা পূজা কৰিছে, তেওঁলোকতকৈ অজ্ঞ মহামূৰ্খ নাই। তাৰ পাছৰ পদফাকি আৰু বেয়াকে প্ৰাৰ্থনা জনাইছে, যেন কোনোজনে কুকুৰৰ লাঞ্জে ধৰি যাইবাক ইচ্ছাই যদি সমুদ্ৰ কতৰি, যদি কোনোবাজনে তোমাৰ ব্যতিৰেকে আমাৰ দৰে অপদেৱতাক সেৱা পূজা কৰি মহাবৈকুণ্ঠ প্ৰাপ্তি হম বুলি ভাবিছে, সেইজনে কুকুৰৰ নেজত ধৰি সাগৰ পাৰ হ'বলৈ বিচৰাৰ দৰে হৈছে। যেন কোনোজনে কুকুৰৰ লাঞ্জে ধৰি যাইবাক ঈশ্বৰে যদি সমুদ্ৰক তৰি, তাৰ কদাচিতো নোহে সমুদ্ৰ তৰণ, সেইমতে লৈ অনিশ্বৰত শৰণ। গতিকে হে প্ৰভু, তুমি জীৱকুলৰ সৰ্বনিয়ন্ত্ৰক, পুণ্যাত্মা জীৱবিলাকৰ লগতে সমস্ত জীৱৰ কল্যাণৰ কাৰণে তুমি যাতে কৃপা কৰা, আৰু তোমাৰ কৃপাত আমি যাতে নিৰন্তৰ তোমাৰ সৃষ্টিত কৰ্তব্যত নিয়োজিত হৈ থাকিব পাৰোঁ, এই বুলি সৃষ্টিকৰ ব্ৰহ্মাদেৱে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছে। আৰু সেইকাৰণে ইয়াত খুব সুন্দৰভাৱে দিছে যে যিজনৰ চৰণত সৃষ্টিকৰ ব্ৰহ্মাদেৱে সংহাৰকাৰী ৰুদ্ৰ অৰ্থাৎ শিৱই
কায় মনো বাক্যে সুদৃঢ় বিশ্বকে একান্তভাৱে ভজনা কৰে। কলিযুগত ভাৰতবৰ্ষত 84 লক্ষ জনী বাগৰি বাগৰি যিসকলে আটাইতকৈ শ্ৰেষ্ঠতম তনু মনুষ্য জন্ম পালে, সেইসকলে যদি কিবা কাৰণত হৰি সেৱা শুদ্ধভাৱে নকৰে, কায় মনোবাক্যে নকৰে, তেতিয়াহ'লে তেওঁলোকৰ জীৱন কেতিয়াও শৃংখলিত হ'ব নোৱাৰে। খুব সুন্দৰভাৱে আমাক সিদ্ধান্ত দিলে যে আমাৰ কলিযুগৰ এই মলমতী মনুষ্যৰ একমাত্ৰ উপাস্য হ'ল পৰম ঈশ্বৰ মহাপ্ৰভু গোবিন্দ অৰ্থাৎ দৈৱকীনন্দন কৃষ্ণ। সেই কৃষ্ণৰ চৰণত আমি কায় বাক্য মনে শৰণে পকিব লাগে। হৰে অৰ্থাৎ শিৱ প্ৰভুৱে কি বুলি প্ৰাৰ্থনা জনালে? ভাগৱতৰ দশম স্কন্ধৰ মধ্য দশম আপোনালোকে পাব হৰিহৰ যুদ্ধ। হৰিহৰ যুদ্ধত বান ৰজা আছিল শিৱভক্ত। বানৰ যেতিয়া দশভুজ কাটিছে, তাৰপিছত শিৱপ্ৰভুৱে আহি হৰিৰ লগত যুদ্ধ হৈছে। হৰিহৰ যুদ্ধত শিৱপ্ৰভু হাৰি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছে যে শিৱহেন ঈশ্বৰেও কৃষ্ণই যে একমাত্ৰ জগতৰ পালনহাৰ তাক নিৰূপণ কৰি থৈ গৈছে। আৰু কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা ভাগৱত এই 6খন গ্ৰন্থত 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণৰ সাৰমথি আমাৰ গুৰুৰো গুৰু পৰম গুৰু জগতগুৰু কৃপাল গুৰু শ্ৰীমন্ত শংকৰদেৱে আমাৰ কলি ধৰ্ম নিৰূপণ কৰি থৈ গ'ল। কৃষ্ণই হ'ল একমাত্ৰ সমস্ত জীৱৰ পালক, নিয়ন্ত্ৰক আৰু সংহাৰক। সেইকাৰণে বয়াৰপুৰ মাধৱদেৱে নাম ঘোষাত এজোকা ঘোষা ঈশ্বৰ নিৰ্ণয় বুলি নিৰূপণ কৰিছে। কৃষ্ণ একদেৱ দুখহাৰী কাল মায়াদি অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ সৃষ্টি স্থিতি অন্তকাৰী দেৱতান্ত বিনে আন নাহিকে জানিবা বিষ্ণুকে সমস্ত জগতে সাৰ ৰাম জানিবা বিষ্ণুকে সমস্ত জগতে সাৰ। এইটোৱে হ'ল একমাত্ৰ সিদ্ধান্ত। 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা ভাগৱত এই 6খন হ'ল নিগম গ্ৰন্থ। 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ সমস্ত সাৰ এই 6খন গ্ৰন্থত নিৰূপণ কৰিলে কলিযুগৰ মনুষ্যই কি ধৰ্ম পালন কৰিব লাগে। বেলেগকৈ আৰু আমি বেদ বেদাংগ উপনিষদ পুৰাণ পঢ়াৰ কোনো যুক্তি নাই। যদিহে মহাপুৰুষ গুৰুজন আমাৰ সকলোৰে পৰম গুৰু হিচাপে আমি মানি ল'ব খোজো, এইটোৱে হ'ল একমাত্ৰ সিদ্ধান্ত যে কৃষ্ণই হ'ল একমাত্ৰ আমাৰ সকলোৰে পৰম উপাস্য তত্ত্ব। সেইজন কৃষ্ণ ক'ত আছে? আমাৰ অসম মুলুকৰ প্ৰত্যেকটো নামঘৰত আজি যেনেকৈ বেতবাৰী দগাঁও এই গুৰুগৃহত আছে, নিতাই পুখুৰী লোহিত সন্দিকৈ গাঁৱৰ গুৰুগৃহটোৰ সেই ভাগ সেইজনা কৃষ্ণ আছে। সেইজন কৃষ্ণক আমি বাগ্ময় ৰূপত এই ভাগৱত গ্ৰন্থৰ সাৰমথি কৃপাল গুৰুজনে গুণমালা পুথি ৰাখিছে। আমি য'ত আমহি ঘৰত ৰাখোঁ বাগ্ময় মূৰ্তি ৰূপে তেওঁক আমি সন্মুখত প্ৰতিষ্ঠা কৰি লওঁ। আৰু চৈতন্য শক্তি আত্মাৰূপে তেওঁ ক'ত আছোঁ বুলি কৈছে? প্ৰত্যেকৰে ঘতে ঘতে আত্মাৰাম আছে। যি আত্মাৰাম থকাৰ কাৰণে সুদূৰ নিতাই পুখুৰীৰ পৰা আপোনালোকৰ এই দগাঁৱৰ গোহাঁইচুক চুবুৰী নামঘৰলৈ আহিব পৰা ব্যৱস্থাটো আমাৰ হ'ল। যদি সেইজন আমাৰ হৃদয়ত নাথাকিলহেঁতেন তেতিয়াহ'লে নিশ্চয়কৈ আমি আজি আপোনালোকৰ দৰ্শন পোৱাৰ সৌভাগ্য নহ'লহেঁতেন।
বৰ জটিল কথাবোৰ ভাবি বুজি একো লাভ নাই, একদম পোনে পোনে মুকলি কথাখিনি বুজিব লাগে। মই সেইকাৰণে আৰম্ভণিতে কৈছোঁ, আমাৰ দেউতাসকলে বৰ জটিল কথাবোৰ ভাবে। আপোনালোকৰ ফালে ভাবে নাভাবে নাজানো, আমাৰ ফালে কিন্তু বৰ জটিল জটিল কথাবোৰ ভাবিবলৈ যত্ন কৰে। যিবোৰ নেদেখে, ভিতৰত সোমাই থাকে, সেইবোৰ চাবলৈ যত্ন কৰে। যুগ যুগান্তৰ সেইবোৰ চাবলৈ যাওঁতে আমি কিন্তু একো চোৱা নহ'লেই, আন্ধাৰতে থাকি গ'ল। বাহিৰত দেখা কথাটো ভিতৰত কেনেকৈ ল'ব পাৰি, এইটো প্ৰথম গুৰুত্ব দিব লাগে। বাহিৰত নেদেখাকৈ যদি আমি ভিতৰত চাবলৈ যাওঁ, একো দেখা নহ'ব, কিন্তু অন্ধকাৰ থকা হৈ যাব। সেইকাৰণে আমাৰ যিসকল যুৱ বন্ধু আছে, তেওঁলোকৰ জীৱনটো যাতে শৃংখলিত আমি কৰি সজাই দিব পাৰোঁ, পৰিহিত ৰূপত যাতে তেওঁলোকক আমি আগবঢ়াই নিব পাৰোঁ, তাৰ কথাখিনি ভাগৱতে আমাক কেনেদৰে দিছে, এই কথাখিনি বাস্তৱ কথাখিনি আমাৰ আলোচনা হ'লে নিশ্চয়কৈ আমাৰ উঠি অহা যুৱ প্ৰজন্মৰ কাৰণে সুবিধা হ'ব। আমি আশাবাদী আপোনাসবেও এই কথাখিনিত অত্যন্ত গুৰুত্ব প্ৰদান কৰিব। এতিয়া সেইজন ঈশ্বৰ কৃষ্ণ যে আমাৰ সকলোৰে উপাস্য তত্ত্ব, তাকে শিৱপ্ৰভুৱে অৰ্থাৎ হৰে নিৰূপণ কৰি দিছে। সৃষ্টিকৰ ব্ৰহ্মাদেৱে দেখুৱালে, নিজে স্তুতি কৰি কলিৰ মলমতী লোকসকলে বুজিব পৰাকৈ সুন্দৰভাৱে গুৰুজনে তাক পদবন্ধে নিবন্ধ কৰিলে। দশম স্কন্ধৰ মধ্য দশমত হৰিহৰ যুদ্ধত পাছত শিৱপ্ৰভুৱে ভগৱন্তক প্ৰাৰ্থনা জনাইছে, তুমি সেই ঈশ্বৰ আত্মা প্ৰিয়তম, তোমাকতে যে যিজনে মিছা ধন জন সুখৰ কাৰণে আনক ভজে যতনে। শিৱপ্ৰভুৱে প্ৰাৰ্থনা কৰিছে, তুমি সেই ঈশ্বৰৰ আত্মা প্ৰিয়তম, তোমাকত ত্যাজে যিজনে, তোমাক যিজনে ত্যাগ কৰি অন্যক ভজিবৰ কাৰণে যত্ন কৰে। মিছা ধনজন, সকলো অসাৰ সংসাৰত সাৰ বস্তু হলা তুমি, মিছা ধনজন সুখৰ কাৰণে আনক ভজে যতনে বুলিছে। ভজনীয় দেৱ তুমি খে শাশ্বত, জানিয়া কৰো প্ৰণতি, সৰ্বক্ষণে মোৰ তোমাৰ চৰণে, বাৰ্হুক প্ৰেম ভকতি। যিজন ভগৱন্তৰ কৃপাৰ কাৰণে, যিজন ভগৱন্তৰ লগত সংপৃক্ত হ'বৰ কাৰণে সংহাৰকাৰী ৰুদ্ৰ তৃতীয়জন ভগৱান শিৱপ্ৰভুৱে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছে। মিছা ধনজন সুখৰ কাৰণে আনক ভজে যতনে, ভজনীয় দেৱ তুমিকে শাশ্বত। শাশ্বত মানে খাটাং সত্য, নিৰ্ঘাত, নিৰ্ঘাত সত্য, তুমি একমাত্ৰ ভগৱান, শাশ্বত ভগৱান, সত্য শুদ্ধ সনাতন। জানিয়া কৰো প্ৰণতি, সৰ্বক্ষণে মোৰ তোমাৰ চৰণে বাহুক প্ৰেম ভকতি। ইয়াত খুব সুন্দৰভাৱে এটা কথা কৈছে যে ভকতি কেনেকৈ সিদ্ধ কৰিব পাৰি, তাৰ কাৰণে নিমি ৰজাই নৱসিদ্ধৰ পৰা জানিব খুজিছে। 9টা প্ৰশ্ন কৰিছে, সেই প্ৰশ্নকেইটা আমি কিছু সময় পিছত পামগৈ, যে যিকেইটা আমাৰ কলিৰ মলমতী মনুষ্যৰ কাৰণে অতীব প্ৰয়োজনীয় প্ৰশ্ন, অৰ্থাৎ আমাৰ জীৱনদায়িনী মন্ত্ৰ, সেই 9টা, যি 9টা নিমি ৰজাই নৱসিদ্ধক সুধিছিল। আমাৰো এই কলিযুগত মনুষ্য জন্ম লৈ এই কথাকেইটা জানি আমাৰ জীৱনটো কেনেকৈ আমি শৃংখলিত ৰূপ দিব পাৰোঁ, তাৰ কাৰণে যদি আমি প্ৰত্যেকে যত্নবান হওঁ, নিশ্চয়কৈ আমাৰ মনুষ্য জন্ম ধৰা সাৰ্থক হ'ব। তাকে নকৰি শাস্ত্ৰই কৈ আছে এটা, আমি যদি কৰি থাকোঁ এটা, নহ'ব। শাস্ত্ৰসন্মতভাৱে শাস্ত্ৰগুৰু উপদেশ লৈ আমি যদি আমাৰ জীৱনটো আগবঢ়াবৰ কাৰণে যত্ন কৰোঁ, নিশ্চয়কৈ কীৰ্তন দশম ঘোষাৰত্নাৱলী গীতা ভাগৱত, এই যে আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত তাক চৰ্চন পঠন কথন কৰি আছোঁ, তেতিয়াহে আমাৰ সফল কাম হ'ব। নহ'লে গালো নাম গৌলুৰি বোলে তাৰ নাই আদগুৰি লিখীয়া হ'ব, আৰু যিটো ইতিমধ্যে আমাৰ হৈ আছে। সেইকাৰণে আমি পুনৰ
পিতৃতুল্য দেউতাসকল, ভক্তিৰ আধাৰ আই মাতৃসকলক সেৱাৰে সৈতে জনাব খুজিছোঁ যে আমাৰ যিখিনি কথা আপোনাৰ হ'বৰ কাৰণে নিশ্চয় নহ'ব, যিখিনি কথা আমি আলোচনা কৰিবলৈ যত্ন কৰিম, আমাৰ সন্মুখত যে পাঠক হিচাপে বহি আছে ডেকা পাঠকজন, তেওঁলোকৰ সমবয়সৰ যিসকল যুৱবন্ধু আছে, অন্ততঃ কিঞ্চিতমান হ'লেও এইখিনি কথাই তেওঁলোকৰ জীৱনত যদি ৰেখাপাত কৰে, নিশ্চয় আমাৰ সকলোৰে এই অনুষ্ঠানভাগ অনুষ্ঠিত কৰাৰ সফল কাম হ'ব বুলি আমি ভাবিছোঁ। সেয়েহে আমি পুনৰ অকণমান পাঠৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ।